কাজিয়াটো 1-1.5 বছৰ হ'ল মানে উষ্ম মানে কাজিয়া চলি আছে ৰাইজে বহিছিল ৰাইজে বহি গোটেইখিনি মিলাই দিছিল তেওঁলোকৰ লগত চুক্তিপত্ৰ হৈছে আলি আকবৰ যে মাটিখিনি পাব এই কথা ৰাইজেও মানে উত্থাপন কৰিছে আৰু ৰাইজেও দিছে তেওঁলোকৰ লগত চুক্তিপত্ৰ হৈছে পটিকৰ লগত আজি যে ভয়ংকৰ মাৰপিট সংঘটিত হ'ল মানে কাম নেতৃত্বত এনেকুৱা এই নেতৃত্ব হ'ল ইউনুছ আলী পিতা ইমান আলী তেওঁ এটা চুৰ হয় বহুত প্ৰমাণ আছে তেওঁ যে চুৰ হয় তেওঁ বহুত প্ৰমাণ আছে আৰু তেওঁ কি কৰে মানে কৰবাৰ ডকাইত ভাড়া কৰি আনি বিচাৰত বহাই আনে কেতিয়াবা টু কেसेस আহিছিলে ফিজিকেল এছল্টৰ তাৰে মাজতে 16-17 জন গুৰুতৰভাৱে আহত হৈছিল ইয়াৰ মাজতে আমি কেইজনমানক গুৱাহাটীলৈকে উচ্চ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে 108 এম্বুলেন্স যিকেইটা আছিলে আৰু আমাৰ হস্পিটেলত যিটো এম্বুলেন্স আছিলে সেইকেইটাই দি আমি কেইটামান পেচেণ্ট পঠাইছোঁ অলৰেডি আৰু মই ডিষ্ট্ৰিক্টত জনাইছোঁ চাৰ্কেল অফিচাৰক ইনফৰ্ম কৰিছোঁ আৰু তাৰ পিছত এতিয়া আৰু তিনিটা এম্বুলেন্স আৰু আহি আছে এতিয়াও 10-12টা কেছ আছে যাক উচ্চ চিকিৎসাৰ দৰকাৰ আছে আৰু সেইটো কাৰণে আৰু 3টা এম্বুলেন্স আহিলে আমি বাকী কেইজনক এটা এটাকৈ প্ৰেৰণ কৰি ৰাখা হৈছে Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.